নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এই ভিডিঅ'টোত দুটাকৈ আপোনালোকৰ কাৰণে ভাল খবৰ আছে প্ৰথমটো হ'ল বিএসএফ হেড কনষ্টেবলৰ আন্ডাৰত মানে বিএসএফৰ আন্ডাৰত আমাৰ ইণ্ডিয়াৰ যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে বিএসএফ সিআইএসএফ আইটিবিপি আসাম ৰাইফল এছএছবি সিআৰপিএফকে ধৰি আসাম ৰাইফলৰ ক্লাৰ্কৰ পোষ্টকে ধৰি যি কম্বাইনকে এপ্লাই হৈছিল বিএসএফৰ নোডেল এজেন্সি পাতি তাৰ ওপৰত বহুকেইটা ভিডিঅ' বনাইছো ইতিমধ্যে আপোনালোকৰ প্ৰথমতে ফিজিক্যাল ষ্টাৰ্ট হোৱাৰ কথা আছিল ডিসেম্বৰ মাহত নহল তাৰ পিছত ডিসেম্বৰ শেষৰ ফালে সিআইএসএফ ফায়াৰমেনৰ খিনি ফিজিক্যাল টেষ্টৰ এডমিট কাৰ্ড আহিলে তাৰ পিছত এতিয়া জানুৱাৰী সোমালে জানুৱাৰী যেটো 20 জানুৱাৰীলৈকে আপোনালোকৰ ফায়াৰমেনৰ ফিজিক্যাল চলি আছে আৰু চলি থাকোতে তাৰ মাজতে আকৌ কিছুমান পোষ্টৰ এপ্লাই হৈছিল আইটিবিপি ট্ৰেডসম্যান এনিমেল ট্ৰান্সপোৰ্ট ট্ৰেডমেনৰ সকলোখিনি পোষ্টৰ এডমিট কাৰ্ড ফাইনালি আহি গল যত নেকি ফিজিক্যাল ষ্টাৰ্ট হ'ব জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা সেইখিনি ফিজিক্যালও আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ মানলৈকে আপোনালোকে চলি ফেব্ৰুৱাৰী 10-15 তাৰিখলৈকে চলি 10 তাৰিখ মানলৈকে চলিব সাগে যি সকলো লাষ্ট আছে তেওঁলোকে গম পাইছে জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা কিন্তু ফিজিক্যাল খিনি ষ্টাৰ্ট হৈ গল তাৰ পিছতে আহিলে আপোনালোকৰ বিএসএফ হেড কনষ্টেবলৰ বহুতো ক্যান্ডিডেট আছে মোক কমেন্ট কৰি থাকে যে দাদা বিএসএফ হেড কনষ্টেবলৰ ৰানিংটো কেতিয়া হ'ব আজি এটা আপডেট পাইছো আপোনালোকক কেনেদৰে পাইছো গোটেই কথাখিনি বুজাই দিম আপোনালোকে ৰেডি হ'ব হল যেহেতু এডমিট কাৰ্ড বিলাক আহিছে প্ৰথম ডিসেম্বৰ নোহোৱাৰ কাৰণটো হল সিআইএসএফ ফায়াৰমেনৰ ষ্টাৰ্ট হল তাৰ পৰা জানুৱাৰীত নোহোৱাৰ কাৰণটো হল আইটিবিপি এডমিট কাৰ্ড আহিলে ফাইনালি এতিয়া আপোনালোকৰ নতুন এটা ডেট অফিচিয়ালি নহয় আনঅফিচিয়ালিও নহয় আপোনালোকে কিন্তু প্ৰেক্টিসটো কৰক সেই হিচাপত কিয়নো মই আপোনালোকক কথাটো বুজাই দিম এই কথাটো কেতিয়াৰ পৰা হ'ব লাষ্টলৈকে চাই থক গম পাব তাৰ পিছতে অসম চৰকাৰৰ চাকৰিৰ কাৰণে যি সকলে ৱেট কৰি আছে আসাম পুলিচ গ্ৰেড 3 গ্ৰেড 4 তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি লাইভ যোগে ভোগালী বিহুৰ শুভেচ্ছা দিয়াৰ লগতে কিছুমান কথা কলে কি কথা কলে গোটেইখিনি কথা আপোনালোকক ডিসকাস কৰি দিম নতুন ভেকেন্সি কেতিয়া মানে মুকলি কৰিব তাৰ ওপৰত ফৰেষ্টৰ আহিব বুলি আপোনালোকে নিশ্চয় শুনি আছে এইখিনি কথাও আলোচনা কৰিম ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅসমূহ আপলোড দিলেই প্ৰতিটো ভিডিঅৰ নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিঅখিনি চাই আপোনালোক আগন্তুক দিনত যদি চাকৰি এটা লোৱাৰ সপোন আছে আপোনাৰ সপোনটো দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো এটা প্ৰথম কথা হল বিএসএফ হেড কনষ্টেবলৰ আপোনালোকৰ কেতিয়াৰ পৰা ফিজিক্যাল ষ্টাৰ্ট হ'ব যেহেতু সিআইএসএফ ফায়াৰমেনৰ ফিজিক্যাল ষ্টাৰ্ট হৈ চলি আছে আৰু কিছুমান ক্যান্ডিডেট কোৱালিফাই কৰিও আহিছে আৰু কিছুমান আগন্তুক দিনত আছে ইয়াত আপডেটটো আহিছে মানে আপোনাৰ কিছুমান ক্যান্ডিডেট ধৰিলক ফিজিক্যালত কোৱালিফাই নকৰিলে যেহেতু ফিজিক্যাল হওঁতে গম পায় কোৱালিফাই কৰাখিনি এটা সাইডত লৈ যায় আৰু যিখিনি ডিসকোৱালিফাই ৰানিংত কৰে তেওঁলোককো এটা সাইডে বহাই থয় যিখিনি কোৱালিফাই কৰে তেওঁলোকক লৈ গুছিয়ে গল আৰু যিসকল ডিসকোৱালিফাই কৰি বহি আছিল সাইডত তেতিয়া ধৰিলক 100টা দিলে 30টা মানে ডিসকোৱালিফাই বা বেছিও কৰিব যিমানখিনি নহক লাগিলে বহি আছে আপোনালোকৰ অফিচাৰ লাষ্টত ৰিজেকচন স্লিপ দিয়াৰ আগতে যেহেতু আহে তেতিয়া এনেকুৱা ক্যান্ডিডেট জনৰ মানে যেটো তথ্য পাইছো হেতু জনাইছো আপোনালোকক তেতিয়া অফিচাৰজনে আহি কৈছে যে একো নাই হেতু তোমালোকৰ বেয়া হল টেনচন লব নালাগে বিএসএফ হেড কনষ্টেবলটো ফৰ্ম ভৰাই থৈছা সেইখিনি আপোনালোকৰ ফিজিক্যাল ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ হ'ব ফেব্ৰুৱাৰী 6 তাৰিখ হ'ব বা অফিচাৰজনে কোৱা মতে ফিজিক্যাল ষ্টাৰ্ট হ'ব বিএসএফ হেড কনষ্টেবলৰ আৰু সেই হিচাপত তেওঁলোকক ফিজিক্যালৰ কাৰণে প্ৰিপাৰেচন হ'বলৈ কৈ পঠিছে মানে নেক্সট ভেকেন্সি মানে যি বিএসএফ হেড কনষ্টেবলৰ যদি কোনোবাই কৈ দিছে প্ৰিপাৰেচন হ'বলৈ কৈছে সেই হিচাপত আপডেটটো আহিছে আপোনালোকৰ ফিজিক্যালটো ষ্টাৰ্ট হ'ব বিএসএফ হেড কনষ্টেবলৰ 6 ফেব্ৰুৱাৰী 2025 ৰ পৰা এতিয়া আপোনালোকে গম পালে আজি জানুৱাৰী 12 তাৰিখ হলে হাতত একেবাৰে সময় নাই আৰু যি সকল ৰানিংৰ লগত ইমান জড়িত নহয় ফিজিক্যালৰ লগত তেওঁলোকে বিএসএফ হেড কনষ্টেবলৰ 6 মিনিট 30 সেকেন্ডত 1600 মিটাৰ সমুৱাটো ইমান সহজ কথা নহয় বা ইমান টান কথাও নহয় যাৰ ফিজিক্যাল ভাল এতিয়া মই ধৰিলক আপোনাৰ 6:30ত আপোনাৰ অকমান জোৰ দিলে প্ৰেক্টিস নকৰাকো সোমাই যাওঁ কোনো ধৰণৰ টেনচন নাই হেনেকুৱা হলে আপোনালোকে কোনে এক্সামটোৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থক আৰু যাৰ ৰানিংত অলপ হলো কমজুৰি আছে আপোনালোকে কন্টিনিউ কৰি থক ৰানিং খিনি যেটো এতিয়া আইটিবিপি দেখিলে খুব সোনকালে এডমিট আহি গল আইটিবিপি একো নাইব ফিজিক্যালটো খুব ইজি বুলি ক'ব পাৰি ইমান সকলোখিনি ক্লিয়াৰ কৰিব পাৰিব সকলোৱে খালি হাই জাম্পটো অলপ প্ৰবলেম হয় কিছুমানৰ বা লং জাম্পটো মাৰে আমাৰ অসমলৈ আসলে সেই হিচাপত আপোনালোকে বিএসএফ হেড কনষ্টেবলৰ 6 ফেব্ৰুৱাৰীৰ পৰা ফিজিক্যাল ষ্টাৰ্ট হ'ব এতিয়া পুৰা তাগৰা প্ৰেক্টিস কৰিব লাগিব যাৰ অলপ ৰানিংত কম আছে হয়তো সোমাবলৈ অসুবিধা হ'ব তেওঁলোকে প্ৰিপাৰেচন সেই হিচাপত কৰক তাৰ 2 নম্বৰ কথা হ'ল অসম চৰকাৰৰ চাকৰি গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ ভেকেন্সি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ লাইভ যোগে ঘোষণা কৰিলে আৰু 35000 চাকৰি
মুকলি কৰিব ফৰেষ্টতো আহিবই 6টা পোষ্ট আসাম ফৰেষ্ট বেটেলিয়ন AFPF অলৰেডি বহু দিনৰ আগতে এইটো বাতৰি ঘোষণা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছে যোৱাকালিও ক'লে গ্ৰেড 3 গ্ৰেড 4 এইখিনি ৰিজাল্ট দিয়াৰ পিছতে আকৌ নতুন ভেকেন্সি মুকলি কৰিব আপোনালোকে সেইবাবে গ্ৰেড 3 গ্ৰেড 4 কাৰণে হওক বা আসাম পুলিচৰ কাৰণে বা ফৰেষ্ট বেটেলিয়নৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে ভেকেন্সিটো আহিবই মানে 100% 25 আহিবই আপোনালোকৰ প্ৰিপাৰেচন কৰক ফিজিকেলটো জানে অসম চৰকাৰ পুলিচে হওক ফৰেষ্ট গাৰ্ডৰ ট্ৰাফ হয় ফিজিকেলটো ভালদৰে প্ৰিপাৰেচন কৰি যিমান পাৰে সোনকালে মাৰিবলৈ চেষ্টা কৰি থাকক মানে সপ্তাহত দুদিনকৈ হ'লেও তাগৰা মানে ফিজিকেলটো মেইনটেইন কৰি ৰাখক যদি আপোনাৰ অভাৰৱেট আণ্ডাৰৱেট হৈ যায় তেতিয়া আপোনালোক আসাম পুলিচৰ ফিজিকেলি ইজি নহয় আৰু লং জাম্পটো বেছিকৈ গুৰুত্ব দিয়ক ফৰেষ্টত হয়তো চিনাপ নাথাকিব পাৰে বা দিলেও আপোনাৰ চিনাপটো মাৰি থাকিব লং জাম্পটো মেইন ৰানিঙত যেনে তেনে সোমালেও আপুনি যদি লং জাম্পটো এক্সেলেণ্ট মাৰি দিব পাৰে বা চিনাপটো এক্সেলেণ্ট মাৰি দিব পাৰে তেতিয়া আপোনাৰ নাম্বাৰটো খুব সহজতে আহি যায় কাট অফ লিষ্টৰ নাম আহিবলৈ চান্সটো থাকে এই দুটা আপডেটে দিলোঁ যিসকলে BSF হেড কনষ্টেবলৰ কাৰণে ৱেইট কৰি আছে আপোনালোকে মন ভাঙিব নালাগে এতিয়া প্ৰিপাৰেচন কৰক ভালদৰে ফিজিকেলৰ কাৰণে আৰু পুলিচৰ কাৰণে 3rd গ্ৰেড 4th গ্ৰেডৰ কাৰণে যি ৱেইট কৰি আছে তেওঁলোকে পঢ়াৰ লগতে ফিজিকেলৰ লগতে পঢ়াটো মেইনটেইন কৰি থাকক ITBP যিসকলৰ এডমিট কাৰ্ড আহিছে সকলোৱে ফিজিকেলৰ লগতে এক্সামটো যিহেতু মেইন ফিজিকেলটো কোৱালিফাই কৰিব লাগিব আৰু BSF হেড কনষ্টেবল ফিজিকেলটো কোৱালিফাই মাত্ৰ তাত কোনো নাম্বাৰ নাথাকে এক্সামটোৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰক আৰু সকলোৱে কমেণ্ট কৰিব কোনে কোনটো পোষ্টৰ কাৰণে ৱেইট কৰি আছে আৰু ITBP কোনে এপ্লাই কৰিছে কোনটো ডেটত আছে কি ডেটত এপ্লাই কৰিছে এনিমেল ট্ৰেন্সপৰ্ট নে চাফাই বাৰ্বাৰ কম্পাৰ টেইলাৰ গাৰ্ডেনাৰ নে টেলিকমিউনিকেশ্যন নে সকলোখিনি আপোনালোকে কমেণ্ট কৰি জনাব আৰু কোনে কোনটো পোষ্টৰ কাৰণে ৱেইট কৰি আছে কমেণ্ট কৰি জনাব এইখিনি ইনফৰমেশ্যন দিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দিছোঁ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰিবগৈ তাত লিংকবিলাক প্ৰভাইড কৰি থাকোঁ ইয়াত ইউটিউবত নটিফিকেশ্যন নগ'লেও তাৰ লিংকৰ পৰা প্ৰতিটো ভিডিঅ' চাই যাব পাৰিব ইনষ্টা আইডিটো দি থৈছোঁ ফ'ল' কৰি ৰাখিব যদি ইনষ্টা ইউজ কৰে নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পাম এই ভিডিঅ'টো সকলো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব ধন্যবাদ